এখন অৰণ্যত এটা শহাপহু আৰু এটা কাছ আছিল। দুয়োটাৰ মাজত আছিল নলগলে লগা বন্ধুত্ব। এদিন তাৰ মাজতে শহাই কাছক ক'লে যে দুয়োটাৰ মাজত দৌৰৰ প্ৰতিযোগিতা হওক। অৰ্থাৎ শহাই ভাবিছিলে নিজকে বহুত বেছি টেঙৰ, নিজে বহুত দৌৰিব পাৰে, সেইকাৰণে কাছক হৰুৱাব পাৰিম বুলি মনতে থিৰাং কৰিলে। দুয়োটাৰে মাজত আৰম্ভ হ'ল দৌৰ প্ৰতিযোগিতা। দৌৰিবলৈ লওঁতে প্ৰথমতে শহাপহুৱে বহুত বেছি জোৰত দৌৰিলে। দৌৰি তাৰ ভাগৰ লাগি গ'ল। দৌৰি আছে আৰু দৌৰি তাৰ ভাগৰ লাগিলে। ভাগৰ লগাত সি ৰৈ দিবলগীয়া হ'ল। গছ এজোপাৰ ছাঁতে সি ৰৈ দিলে। সি ভাবিছে কাছই দৌৰিব পৰা নাই, পিঠিৰ ছাল চটাৰ কাৰণে কাছই দৌৰিব পৰা নাই। সেইবাবে সি পিছলৈ চালে যে কাছ বহুত দূৰত আছে, গতিকে অকণমান ৰৈ লওঁ। শহাপহুৱে তেনেকৈ ভাবি পেলাই অকণমান ৰৈ দিলে। ৰৈ দিয়াতে সি গছজোপাৰ ওচৰতে টোপনি গুচি গ'ল। টোপনি গুচি যোৱাত পিছত আহি থকা কাছই বেগাই গুচি গ'লগৈ। কাছ শহাপহুতকৈ আগবাঢ়ি গুচি গ'ল। শহাপহু পিছতে থাকিলে, গছজোপাৰ তলতে টোপনিয়াই থকাতে থাকিলে। কাছ গৈ বহুত দূৰ আগবাঢ়ি যোৱাত কাছই আকৌ মাত লগালে, বন্ধু, তেনেকৈ বুলি মতাতে শহাপহু সাৰ পালে। শহাপহুৱে সাৰ পাই দেখিলে যে কাছ বহুত দূৰ আগবাঢ়ি গৈছে। তাৰ পাছে পাছে শহাপহু দৌৰিবলৈ লাগিলে। কাছ ইফালে বহুত দূৰ আগুৱাই গ'ল। শহাপহু থাকিলে বহুত দূৰ পিছতে। কাছই নিজৰ গন্তব্যস্থানত গৈ পালেগৈ ইতিমধ্যে। ইফালে কাছ জিকি গ'ল। এতিয়া ইয়াৰ পৰা আমি কি বুজিব পাৰিলোঁ যে কেতিয়াও অহংকাৰ কৰিব নালাগে। নিজক লৈ কেতিয়াও অহংকাৰ বা পটনি কৰি লাভ নাই, নহয় জানো বাৰু? ধন্যবাদ।